নমস্কাৰ বন্ধু বান্ধৱসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল, পুনৰ আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহি পৰিছে। আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টতে থাকি চাকৰি কৰিব পাৰিব। নিজৰ জিলাতে চাকৰিৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো বহুত কেইবাটাও ভেকেঞ্চি আছে। ভেকেঞ্চিসমূহ এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ। 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিবোৰ এপ্লাই কৰিব পাৰিব। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি আছে, কিমান পোষ্টৰ ভেকেঞ্চি আছে, কোনটো পোষ্টত কি শিক্ষাগত অৰ্হতা বিচৰা হৈছে, পোষ্টসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, বয়সৰ সময়সীমা কি থাকিব, চেলাৰী কিমান দিয়া হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকক ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া মোৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ লিংক পাই যাব, তাৰ পৰা আপোনালোকে মোৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু বান্ধৱসকল, যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰাইছে, ভেকেঞ্চিবোৰ আহিছে আপোনালোকৰ এক্সিছ বেংকৰ তৰফৰ পৰা। তো আপোনালোকে ভেকেঞ্চিৰ অভাৰভিউটো চাব পাৰে যে কি পোষ্টৰ ভেকেঞ্চি আছে, কিমান পোষ্টৰ ভেকেঞ্চি আছে। তো সম্পূৰ্ণ ডিটেইলছটো আপোনালোকে এতিয়া চাব পাৰে। অভাৰভিউটোত আপোনালোকে চাব পাৰে যে অৰ্গেনাইজেশ্যনটো দিয়া হৈ আছে এক্সিছ বেংক। টোটেল পোষ্ট আপোনালোকে চাব পাৰে যে 6184টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। ভেকেঞ্চিসমূহ 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন কৰা সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ ক্লাছ 10ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিবোৰত এপ্লাই কৰিব পাৰিব। ভেকেঞ্চিসমূহৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে আপোনালোকৰ কেনেধৰণে চিলেকশ্যন হ'ব। তো ইয়াতে আপোনালোকে চাব পাৰে যে আপোনালোকৰ ইণ্টাৰভিউ হ'ব, পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো আপোনালোকৰ যিটো ইণ্টাৰভিউ আছে, ইণ্টাৰভিউটো একেবাৰে চিম্পল ইণ্টাৰভিউ হ'ব। আপোনালোকৰ চিম্পল ইণ্টাৰভিউ হৈ যোৱাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যাব। তো আপোনালোকে ইণ্টাৰভিউ লৈ ইমান চিন্তা কৰিব নালাগে, একেবাৰে চিম্পলকৈ ইণ্টাৰভিউ হ'ব আপোনালোকৰ। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিবোৰ এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকে চাব পাৰে যে 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে। 1 ফেব্ৰুৱাৰী 2025ৰ পৰা ভেকেঞ্চিবোৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 18 মাৰ্চ। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকৰ ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। বহুত কেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। আপোনালোকে চাব পাৰে যে 6000+ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো যিকেইটা ভেকেঞ্চি আছে আপোনালোকৰ এক্সিছ বেংকৰ ফালৰ পৰা আহিছে ভেকেঞ্চিবিলাক। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকৰ ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহত আপোনালোকে পোষ্টবোৰ চাব পাৰে যে কি পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। নেম অফ দ্য পোষ্ট আপোনালোকে চাব পাৰে যে কেচিয়াৰৰ ভেকেঞ্চি আছে, বেংকাৰৰ ভেকেঞ্চি আছে, ৰিলেশ্যনশ্বিপ অফিচাৰৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি আছে, ক্লাৰ্কৰ ভেকেঞ্চি আছে, পিঅ'ৰ ভেকেঞ্চি আছে, চেলছ অফিচাৰৰ ভেকেঞ্চি আছে, পিয়নৰ ভেকেঞ্চি আছে, সুইপাৰৰ ভেকেঞ্চি আছে। তো আপোনালোকৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰাইছে। তো বেলেগ পোষ্ট আপোনালোকে চাব পাৰে যে কেৰাণী, সহায়ক, আপোনালোকৰ বেংকাৰ, আপোনালোকৰ কেচিয়াৰ, পিয়ন, সুইপাৰ, বিভিন্ন ধৰণৰ পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়, যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। তো যিকেইটা পোষ্ট আছে, পোষ্টসমূহত আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বেলেগ থাকিব। বেলেগ পোষ্টৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বেলেগ থাকিব। এজ লিমিট আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিবোৰত এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব। আপোনালোকে SC/ST কেণ্ডেডেটৰ কাৰণে পাব 5 বছৰ, OBC MOBC কেণ্ডেডেটৰ কাৰণে পাব 3 বছৰ, আৰু PWBD কেণ্ডেডেটৰ কাৰণে পাব 10 বছৰৰ চিলেকশ্যন। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰে। শিক্ষাগত অৰ্হতাটো আপোনালোকে চাব পাৰে যে 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰি ল'ব পাৰিব। অৰ্থাৎ ক্লাছ 10ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। যিহেতু বেলেগ পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে, তো আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বেলেগ থাকিব। তো আপোনালোকৰ কেচিয়াৰ, বেংকাৰ, ৰিলেশ্যনশ্বিপ অফিচাৰ, এছিষ্টেণ্ট মেনেজাৰৰ যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহত আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। ইয়াৰ উপৰি আপোনালোকৰ কেৰাণী, পিঅ', চেলছ অফিচাৰৰ যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহত আপোনালোকৰ 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। পিয়ন আৰু সুইপাৰ পদৰ যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহত আপোনালোকে 10 পাছ কৰিলে কিন্তু এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়, ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টতে থাকি ভেকেঞ্চিসমূহত চাকৰি কৰিব পাৰিব। ভেকেঞ্চিসমূহৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে যথেষ্ট পৰিমাণৰ ভাল চেলাৰী আপোনালোকক দিয়া হ'ব। 42,000 টকাৰ পৰা আপোনালোকক 54,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। তো আপোনালোকৰ যথেষ্ট পৰিমাণৰ ভাল চেলাৰী থাকিব, লগতে আপোনালোকৰ গ্ৰেড পেও থাকিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকক জনাই দিলোঁ যে আপোনালোকৰ ইণ্টাৰভিউ হ'ব, পিছত আপোনালোকৰ ডকুমেণ্টেশ্যন হ'ব। ইণ্টাৰভিউ হৈ যোৱাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত আপোনালোকৰ চিলেকশ্যন হৈ যাব। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ইয়াত আপোনালোকে চাব পাৰে যে জেনেৰেল, OBC, EWS কেণ্ডিডেটছ কোনো ধৰণৰ প্ৰাৰ্থীয়ে কিন্তু এপ্লিকেশ্যন ফিজ দিব নালাগে। SC/ST, PH সকলো প্ৰাৰ্থীয়ে বিনামূলীয়াভাৱে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে কেনেধৰণে এপ্লাই কৰিব, তাৰ সুবিধা স্ক্ৰীণ এটা দিয়া হৈ আছে। আপোনালোকে অফিচিয়েল ৱেবছাইট গৈ ভেকেঞ্চিসমূহখন এপ্লাই কৰিব লাগিব। তো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই হোৱাটছআপ গ্ৰুপত দি দিম, তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। নাইবা আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনতো লিংকটো পাই যাব, তাৰ পৰা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। তো যদিহে আপোনালোকে ইচ্ছুক হয়, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰে। অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। আপোনালোকে চাব পাৰে যে অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। অল ইণ্ডিয়া বেচিছ জব হয়, অল ইণ্ডিয়াৰ সকলো প্ৰাৰ্থী এলিজিবল হয় ভেকেঞ্চিসমূহৰ কাৰণে। তো
আপোনালোকে কেনেধৰণে এপ্লাই কৰিব তাৰ হ'ব এড্ৰেছটো চাব পাৰে আপোনালোকে অফিচিয়েল ৱেবছাইট গৈ ফৰ্মটো ফিল আপ কৰিব লাগিব পিছত আপোনালোকৰ যিটো এপ্লিকেশ্যন মোড আছে আপোনালোকে অনলাইনৰ জৰিয়তে কৰিব লাগিব তো এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকে চাব পাৰে যে 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে এপ্লাই কৰাৰ অন্তিম তাৰিখ দিয়া হৈছে আপোনালোকৰ কাৰণে 18 মাৰ্চ তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেঞ্চি মানে এপ্লাই কৰি ল'ব তো ভেকেঞ্চি মানে এপ্লাই কৰাৰ লিংকটো লগত অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকৰ হোৱাটছআপ গ্ৰুপত দি দিম তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব তো আগৰ ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে যেহেতু বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয় যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চি মানে এপ্লাই কৰি ল'ব পাৰিব 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব তো আপোনালোকে চাব পাৰে যে কেচিয়াৰ বেংকাৰ ৰিলেশ্যনশ্বিপ অফিচাৰ এছিষ্টেণ্ট মেনেজাৰ কেৰাণী সহায়ক পিয়ন বিভিন্ন ধৰণৰ ভেকেঞ্চি আছে তো যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেঞ্চি মানে এপ্লাই কৰি ল'ব তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ